সকলোকে গুড নাইট দিছোঁ। এতিয়া 12টা বাজি 27 মিনিট হৈ গৈছে। আমাৰ আকৌ সোণালী আছিলে যে, সোণালী পোৱালি দিলে দেই। চক এইয়া পোৱালি 10টা দিছিলে। এইয়া দেখিছে নহয়, নষ্ট হ'ল 2টা, বাকী 8টি। আশীৰ্বাদ দিব দেই ভালে থাকিবলৈ। আমাৰ সোণালী আকৌ এজনী দেই। সোণালী এইজনী ইমান ধুনীয়া গাহৰি। জগোতে মই এই মাথাত পানী ঢালি আছোঁ, গাত গোটেই আৰে। অকণমানো গৰম অনুভৱ কৰিবলৈ দিয়া নাই। পোৱালিকেইটা এইফালে ছাইড কৰি ল'লোঁ। প্ৰতিটো পোৱালিতে তাৰমানে জন্ম হওঁতেই আগে তাৰমানে 2-3 এনেকৈ পানী ঢালি আছোঁ আৰু দুৰ্বল হ'বলৈ দিয়া নাই। ঐ কি হ'ল হে? এইকেইটি দেই 8টি। এইজনীয়ে হ'ল আমাৰ সোণালী। ৰূপালী আছিলে, আপোনালোকে দেখিবলৈ পায় নহয় ৰূপালী আকৌ আপোনাৰ আৰু কাইলৈ দিব পাৰে, নহ'লে পৰহিলৈ দিব। ক'লা বগা মুগা যে ফুটফুটীয়াজনী আছে, তাইৰ নাম ৰূপালী আছিলে। গাহৰি বুলি ক'ব লাগিব আৰু সোণালীক। নতুনকৈ পোৱালি দিছে, তাই হ'লে অকণমানো আমনি নাপালোঁ দেই। সোণালী গাখীৰ খোৱাৰ আগতে সম্পূৰ্ণ গাটো দেখিছে নাই, এই ভাগ এটা গাটোত পানী আছে দেখিছে নাই, পানী বিৰিঙি আছে দেখিছে নাই, এইবিলাক সম্পূৰ্ণ তাইক গাটো মই ধুৱাই লৈছোঁ, পকৰে মূৰে ধুৱাই লৈছোঁ। ধুৱাই পেলাইহে পোৱালিকেইটাক গাখীৰ খাবলৈ দিছোঁ। মতা 6টি দিলে, এই মাইকী 2জনী। তাৰপৰা নষ্ট হ'ল 2টি। নষ্ট হোৱা 2টি আপোনাৰ পেটৰ ভিতৰতে মৰিলে। আজি 4-5 দিনৰ আগৰ কথা। এই গৰম কেইদিন হৈছিলে নহয়, গৰম কেইদিনতে মৰিলে নেকি, তেনেকুৱা অনুভৱ হয়। এইটো নুমলীয়া যি, এইয়া নুমলীয়া, এটি নুমলীয়া ছোৱালী। পাঁচ ওলালে, পাঁচ ওলাই সম্পূৰ্ণ শেষ হৈ গৈছে। এতিয়া অকণমান মানে হোমগৈ আৰু টোপনি ক্ষতিও হৈ গ'ল। আমাৰ সোণালীয়ে টোপনি ক্ষতি অকণমান কৰাই দিলে। কাইলৈ বিয়া ঘৰ আছে, বিয়া ঘৰত খানা বনাবলৈও আছে। আজি মানে এতিয়া মই ভবাই নাছিলোঁ আমাৰ সোণালীয়ে, আৰু গাখীৰ চুই চাইছিলোঁ, গাখীৰ ওলোৱা নাছিলে। তাৰপাছত মই ভাবিলোঁ মানে আজি নিদিয়ে, তাই কাইলৈ দিব। আৰু ডেটৰ মতে 10 তাৰিখৰ মতে একদম পাৰফেক্ট ডেটত আজি জগিছে তাই। মাৰ্চৰ 10 তাৰিখে মই ক্ৰছ দিয়াইছিলোঁ, পূৰা পাৰফেক্ট ডেটত তাই পোৱালি দিছে। ঠিক আছে, বাই বাই। এতিয়া শুভৰাত্ৰিয়ে দিছোঁ আৰু, কাৰণ কেলৈ 12:30 বাজি গ'ল। 12টা বাজিবলৈ এতিয়া তোমাৰ এই কি বুলি কয়, 12টাহে ওলাইছে। 1টা বাজিবলৈ আপোনাৰ এই হেৰি পিন আছে,
25 মিনিট আছে এটা বাজিবলৈ। ঠিক আছে, বাই বাই।